नमस्कार मैं मजिद बंधुसकल पलकते चाওঁ কিছু নটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ আন ৰাজ্যত এছআইআৰৰ বিপৰীতে অসমত এছআৰ কিয়? নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰক এই সন্দৰ্ভত জবাবদিহি উচ্চতম ন্যায়ালয়ৰ। অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় এছআইআৰ নহয়? এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। দেশৰ আন ৰাজ্যত এছআইআৰৰ বিপৰীতে অসমতহে এছআৰ কিয়? অসমত কিয় এছআৰ কৰা হৈছে? যি সময়ত দেশৰ বাকী ৰাজ্যত এছআইআৰ কৰা হৈছে সেই সময়ত কিয় অসমত এছআৰ কৰা হৈছে? এই সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰক জবাবদিহি দেশৰ উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। এছআইআৰ হ'লে কি অসুবিধা আছে চৰকাৰৰ? এই বুলি প্ৰশ্ন কৰে সুপ্ৰিম কোৰ্টে। 16 ডিচেম্বৰত এই গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত এই শুনানি সম্পন্ন হয়। জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখ আবেদনৰ এই শুনানি অনুষ্ঠিত হয় আজি। আৰু এই শুনানিৰ সময়ত নিৰ্বাচনী আয়োগ আৰু ৰাজ্য চৰকাৰক জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় এছআইআৰ নহয়? এই প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, 2026ত গৰু চুৰ উৎখাত হ'ব ৰাজ্যত। গৰু চুৰক লৈ এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজত টনা আজোৰা। গৌৰৱ গগৈৰ সুৰতে এইবাৰ সুৰ মিলালে বিজেপিৰ বিধায়কে। কংগ্ৰেছ বিজেপিয়ে এইবাৰ একেলগে দিছে গৰু চুৰ উৎখাতৰ হুংকাৰ। গৰু চুৰক লৈ এইবাৰ কংগ্ৰেছ বিজেপিৰ মাজত টনা আজোৰা। গৌৰৱ গগৈৰ সুৰতে সুৰ মিলালে এইবাৰ বিজেপিৰ বিধায়কে। কংগ্ৰেছ বিজেপিয়ে একেলগে দিছে গৰু চুৰ উৎখাতৰ হুংকাৰ। এইবাৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰত হুংকাৰ দিলে গৰু চুৰ উৎখাতৰ। 2026ত গৰু চুৰ উৎখাত হ'ব ৰাজ্যত। আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন যে গৌৰৱ গগৈ আৰু বিজেপিয়ে কোৱা গৰু চুৰ আচলতে কোন? পৰৱৰ্তী খবৰ, মাত্ৰ 48 ঘণ্টাৰ ভিতৰত 3 কোটিৰো অধিক টকা দান কৰিছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে। বেংক একাউণ্টত বৰষুণৰ দৰে টকা জমা হৈছে আৰু বাকচে বাকচে পইচা গুণিছে 30জনকৈ লোকে। 30জনকৈ লোকে পইচা গুণি গুণি ভাগৰি পৰিছে। ইমান বৃহৎ সংখ্যক টকা দান কৰিছে দেশৰ মুছলমান সমাজে। নতুন বাবৰি মছজিদ নিৰ্মাণৰ মাত্ৰ 48 ঘণ্টাত উঠিল প্ৰায় 3 কোটি টকা। মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ বাবে মুছলমান লোকে দিলে লাখে লাখে টকা। মাত্ৰ 48 ঘণ্টাত উঠিল 2 কোটি 85 লাখ টকা। এতিয়াও 7টা দানপাত্ৰৰ বাকচ খুলিবলৈ বাকী আছে। বিধায়ক হুমায়ুন কবিৰৰ আহ্বানৰ পিছতে মুছলমানে দিছে ধন। 6 আৰু 7 ডিচেম্বৰত উঠিছিল মুঠ 75 লাখ টকা আৰু বেংক একাউণ্টত জমা হৈছে প্ৰায় 2 কোটি 10 লাখ টকাৰো অধিক। আৰু ধন গুণিবলৈ গঠন কৰা হৈছে 30জনীয়া কমিটি আৰু লাইভ দেখুওৱা হৈছে এই ধন গণনা প্ৰক্ৰিয়া। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সভাৰ বাছৰ খুন্দাত মৃত্যু ৰফিকুল ইছলাম নামৰ এইগৰাকী 5 বছৰীয়া শিশুৰ। মুখ্যমন্ত্ৰীৰ সভাৰ পৰা উভতা যাত্ৰীবাহী বাছে মহতিয়াই নিলে কণমানি ৰফিকুল ইছলাম নামৰ এইগৰাকী শিশুক। ঘৰৰ সন্মুখতে বাছৰ খুন্দাত মৃত্যু হয় চমৰীয়াৰ বদলাৰ আশ্ৰপালীৰ পুত্ৰ 5 বছৰীয়া ৰফিকুল ইছলামৰ। আৰু দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ হৈছে AS01 KC 5080। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখে এই বাছখন। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ NHMৰ যুটীয়া কাৰ্যবাহী সঞ্চালক পদত নিযুক্তি দিয়া হৈছে GMCHৰ প্ৰাক্তন অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মাক। এক অধিসূচনা যোগে বা এক নিৰ্দেশনা যোগে ডাক্তৰ অভিজিৎ শৰ্মাক NHMৰ
যুটীয়া কাৰ্যবাহী সঞ্চালক পদত নিযুক্তি দিয়ে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, কোনো চৰকাৰক বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় কৈ দেশক লুটিবলৈ অনুমতি দিয়া নহ'ব। ৰাজ্যসভাত বন্দে মাতৰমৰ 150 বছৰ উপলক্ষে আলোচনাৰ সময়ত এই মন্তব্য আপৰ সাংসদ সঞ্জয় সিঙৰ। পৰৱৰ্তী খবৰ, অসমীয়া লোকে যেতিয়া কোনো এগৰাকী ব্যক্তিক গামোচা দিয়ে তেতিয়া সেই গামোচা প্ৰতিগৰাকী অসমীয়াৰ বাবে কেৱল এখন সামান্য কাপোৰ নহয়, তেওঁলোকৰ আৱেগ অনুভূতি হয়, তেওঁলোকৰ ইতিহাস আৰু সংস্কৃতি হয়। লোকসভাত অসমৰ গামোচাক লৈ এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ প্ৰতি অসমীয়াৰ মৰম দেখি অহা জনমত অসমত জন্মগ্ৰহণ কৰাৰ ইচ্ছা সংগীত তাৰকা সোনু নিগমৰ। সোনু নিগমে এই সন্দৰ্ভত কয় যে অহা জনমত মোৰ অসমত জন্ম হওক, অসমে দেখুৱাই দিলে যে শিল্পীক কেনেদৰে মৰম দিব লাগে। এই মন্তব্য সংগীত তাৰকা সোনু নিগমৰ। পৰৱৰ্তী খবৰ, অসম আন্দোলনৰ সময়ত 860 জন তেজাল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদৰ মিত্ৰালীয়ে অসম আৰু অসমীয়া ৰাইজৰ কি উপকাৰ সাধিলে তাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। এই বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ বিজেপিৰ মিডিয়া পেনেলিষ্ট দিলীপ শৰ্মাৰ মুকলি প্ৰত্যাহ্বান। পৰৱৰ্তী খবৰ, টল প্লাজাৰ 20 কিলোমিটাৰৰ ভিতৰত ঘৰ থকা সকলৰ বাবে সুখবৰ। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ নতুন নিয়ম। কি এই নতুন নিয়ম আৰু এই নিয়মৰ জৰিয়তে 20 কিলোমিটাৰৰ ভিতৰত ঘৰ থকা সকলৰ কেনেকৈ লাভ হ'ব চাওঁ আহক। দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত দৈনিক লাখ লাখ বাহনে যাত্ৰা কৰে আৰু চালকসকলে প্ৰায় 1065টা টল প্লাজাত টল কৰ দিবলগীয়া হয়। কিন্তু বহু লোকে নাজানে যে যদি তেওঁলোকৰ ঘৰ কোনো টল প্লাজাৰ পৰা 20 কিলোমিটাৰৰ ভিতৰত থাকে তেন্তে তেওঁলোকে কোনো টল নিদিয়াকৈ যাত্ৰা কৰিব পাৰিব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ NHAI স্থানীয় বাসিন্দাসকলৰ দৈনন্দিন যাত্ৰাৰ খৰচ কমোৱাৰ বাবে এই বিশেষ সুবিধাটো নিৰ্ধাৰণ কৰিছে। 20 কিলোমিটাৰৰ এই নিয়মটো কি আচলতে চাওঁ আহক। NHAIৰ তথ্য অনুসৰি কোনো বাহনৰ গৰাকীৰ বাসগৃহৰ টল প্লাজাৰ পৰা 20 কিলোমিটাৰৰ ভিতৰত হ'লে তেওঁলোকে টল কৰ দিব নালাগে। এই সুবিধা লাভ কৰিবলৈ আধাৰ কাৰ্ড, বিদ্যুতৰ বিল অথবা অন্যান্য চৰকাৰী নথিপত্ৰৰ দৰে বাসস্থানৰ প্ৰমাণ দাখিল কৰিব লাগিব। এই নিয়মটো পে এছ ইউ ইউজ এই নীতিৰ অধীনত কাৰ্যকৰী কৰা হৈছে। এই নীতিয়ে GNSS ব্যৱস্থাৰ জৰিয়তে বাহনসমূহৰ অৱস্থান অনুসৰণ কৰে আৰু বৰ্তমান 2024 চনৰ 24 ছেপ্টেম্বৰৰ পৰা কেইবাটাও ঘাইপথত পাইলট ভিত্তিত প্ৰযোজ্য হৈছে এই নিয়ম। ইয়াৰ মূল লক্ষ্য হৈছে স্থানীয় বাসিন্দাসকলৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰা আৰু ডিজিটেল টল ব্যৱস্থাৰ প্ৰসাৰ কৰা। কোনবোৰ বাহনক টল কৰৰ পৰা ৰেহাই দিয়া হৈছে চাওঁ আহক। টল প্লাজাৰ ওচৰত বাস কৰা বাহনসমূহৰ উপৰিও আন কেইবাটাও বিশেষ শ্ৰেণীৰ বাহনকো টলৰ পৰা ৰেহাই দিয়া হৈছে। এইসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চৰকাৰী বাহন, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, সামৰিক বাহন যেনে সেনাৰ বাহন, নৌসেনা আৰু বায়ুসেনাৰ বাহন, NDRFৰ সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত বাহনসমূহ। এই ব্যৱস্থা জৰুৰীকালীন সেৱাসমূহৰ বাবে পথত যাতে কোনো বাধা নহয় তাৰ বাবে ৰচনা কৰা হৈছে। লগতে বাইক আৰোহীয়েও টোল টেক্স দিব নালাগে। কেৱল চৰকাৰী বা জৰুৰীকালীন বাহনেই নহয়, দুচকীয়া বাহনৰ আৰোহীসকলেও টোল টেক্স দিব নালাগে। ইয়াৰ কাৰণ হ'ল বাইকৰ ৰোড লোড কম আৰু ইয়াৰ বাবে ফাষ্টেগৰ প্ৰয়োজন নহয়। তদুপৰি পথচাৰীসকলেও কোনো ধৰণৰ টোল চাৰ্জৰ সন্মুখীন নহয়। সামগ্ৰিকভাৱে NHAIৰ এই নিয়মসমূহৰ লক্ষ্য হৈছে স্থানীয় বাসিন্দা, জৰুৰীকালীন সেৱা আৰু লঘু বাহনসমূহক সকাহ প্ৰদান কৰি যাত্ৰা সহজ আৰু অধিক সুলভ কৰা।